নমস্কাৰ আপোনালোক সকলোকে নেহা বৰা ইউটিউব চেনেলটোলে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো চাগে ভালে আছে, ময়ো ভালে আছো। তেতিয়াহলে ভিডিওটো আৰম্ভ কৰো বলক, আপোনালোকে শেষলৈকে চাই থাকিব। এতিয়া ৰাতিপুৱা 8টা মানে বাজিছে। মই ওলাইছো যাবলৈ মামাহঁতৰ ঘৰলৈ নোযোৱা 2 বছৰ মানে হ'ল। 2 বছৰ মূৰত এয়া ফাইনেলি মামাহঁতৰ ঘৰলৈ যাবলৈ ওলাইছো। আপোনালোকক কোৱাই নাই নহয় মামাহঁতৰ ঘৰনো ক'ত। আমাৰ মামাহঁতৰ ঘৰ লংকাৰ কাকিত হয়, কাকি 2 নম্বৰ। এয়া মই যাবলৈ ওলাইছো। আৰু ফাৰ্ষ্ট মানে প্ৰথমতে পাপাৰ লগতে যোৱা কথা আছিল দেই, কিন্তু পাপা এটা বিশেষ অসুবিধা হোৱাৰ কাৰণে হিমাংশুৰ লগতে যাম। সি আমাৰ ঘৰলৈ আহি আছে, বাইকতে যাম। আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই গৈ থাকিব। এয়া এতিয়া কাকিলে যাবলৈ ওলাইছো। এয়া হিমাংশু আহিলে, যাওঁ। Years later. এয়া আহি পালোহি মামাহঁতৰ ঘৰ। এয়া বহি আছে। এয়া মামা বা A few moments later. ভাত পানী খালো। এতিয়া 1:30 মানে বাজিছে। আৰু আজি হৈছে 19 অক্টোবৰ। আজি জুবিনদাৰ মাহেকীয়া সকাম। আৰু জুবিনদাৰ মাহেকীয়া সকাম কাকিৰ 2 নম্বৰ চাৰিআলিত বহুত ডাঙৰকৈ পাতিছে। আৰু তেওঁৰ আজি মূৰ্তিভাগ ইয়াত নিৰ্মাণ কৰা হৈছে, মানে যজ্ঞ কনষ্ট্ৰাকশ্যনৰ ফালৰ পৰা। আৰু এয়া হিমাংশু আছে এতিয়া এফালে চাইডে। ই মানে মূৰ্তিভাগ চাইহে যাব ঘৰলৈ। আৰু এয়া আমাৰ সৰু ভাইটি, হাই দি দিয়া লাষ্ট কৰিছে গাইজ। আৰু ই এতিয়া যাবগে, মানে মূৰ্তিভাগ চাই ই যাবগে। আৰু মই থাকিম 2 দিনমান ইয়াতে, তাৰপিছত ময়ো যামগে। আৰু এয়া আমাৰ জুনু মাহী, আজি মোৰ ব্লগত ফাৰ্ষ্ট টাইম। হাই দিয়া, হাই। এয়া গুণগুণ। লাষ্ট নাকি ভয়। এতিয়া মাহীহঁতো আহিছে, মানে কাকি 2 নম্বৰ চাৰিআলিলৈ যাম। জুবিনদাৰ মূৰ্তি চাবলৈ যাম আমি। কি হ'ল পাহৰিলে মোক, বুজিছা? আমি এতিয়া টমটমত গৈ আছো 2 নম্বৰ চাৰিআলিলৈ। মামী এতিয়াহে ওলাইছে ব্লগত। এয়া আমি এতিয়া জুবিনদাৰ মাহেকীয়া সকামত আছো। জংকিবাৰ সৈতে গোৱাই গীত সেইটো মেঘালয় হয়তো আজি আধৰুৱা হৈ ৰ'ব। সেইবাবে মই এই গীতটি গাই মই মোৰ অনুষ্ঠান ইয়াতে সামৰণি মাৰি ধন্যবাদ।
এয়া যায়গে এতিয়া ঘৰলৈ বাই বাই আকৌ সন্ধিয়া সময়ত আমি তালৈ যাম আৰু এয়া মামীয়ে এতিয়া গৰু নিবলৈ আহিছে পথাৰৰ পৰা গৰু চৌ বান্ধি পালে আমি আকৌ যাম আৰু সন্ধিয়া সময়ত চাওকচোন পথাৰৰ পৰিৱেশটো ইমান ধুনীয়া লাগিছে A few moments later. মানে সাতটা দিনা কৈছ না অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ নীলিম দা আৰু আমাৰ মাজত যদি উপস্থিত আছে এবাৰ কবিতা আৰু ৰাতিলৈ ইয়াত ভাওনা পাতা হৈছে ভাওনাখনৰ নাম হৈছে নিসিংহ মুৰাৰী আৰু ভাওনাখন আৰম্ভ হৈছিল 9:30 বজাত আৰু শেষ হৈছে 3:30 আৰু আমি 11টা মানত গুচি আহিলোঁ আৰু এই ব্লগটো আজি ইমানতে শেষ কৰিছোঁ আপোনালোকে যদি চাই ভাল পাইছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু আজিলৈ আহিলোঁ দেই বাই বাই নেক্সট ব্লগত লগ পাই আছোঁ